চাবি দে ফাইলো শৰ্টকাট ৰাস্তা বিচাৰোতে কোনোবা দিনা তোৰ লাইফ মই শৰ্টকাট কৰি দিম উভতি নহা বাটেৰে গলগৈ বেহাৰবাৰীৰ বসুধা জনপ্ৰিয় অভিনেতা ফাইলুং বসুমতাৰীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে জীৱন নাটৰ পৰা চিৰ বিদায় ললে সকলোৰে মৰমৰ বসুধায়ে বেহাৰবাৰী আউটপোষ্টৰ বসুধাৰ চৰিত্ৰৰে ৰাজ্যজুৰি অধিক জনপ্ৰিয় হৈ পৰিছিল ফাইলুং বসুমতাৰী অভিনেতাজনৰ মৃত্যুত পৰিয়ালৰ লগতে সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে বিগত কেইমাহমান ধৰি যকৃতজনিত ৰোগত চিকিৎসাধীন হৈ আছিল বসুমতাৰী অৱশেষত মঙলবাৰে নিশা তেওঁৰ দেহাৱসান ঘটে মহানগৰীৰ গড়চুকত স্থায়ীভাৱে বসবাস কৰা অভিনেতাজনৰ ঘৰ আছিল বাক্সা জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি লিখিছে বৰ্তমান সময়ৰ অসমৰ মনোৰঞ্জন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা ফাইলুং বসুমতাৰীয়ে শ্ৰোতা দৰ্শকৰ মনত এক বিশেষ ঠাই দখল কৰিছিল তেখেতৰ অকাল বিয়োগত আমি এগৰাকী দক্ষ অভিনেতাক হেৰুৱাৰ লগতে বড়ো জনগোষ্ঠীৰ এগৰাকী লোকশিল্পীও হেৰুৱালো এই বিয়োগত আমি মৰ্মাহত তেখেতৰ স্বৰ্গগত আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকাত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 54 বছৰ বড়ো সংগীত জগততো জনপ্ৰিয় আছিল ফাইলুং বসুমতাৰী ফাইলুং বসুমতাৰীৰ বিয়োগত বেহাৰবাৰী আউটপোষ্টৰ কলা কৌশলীসকলে সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকখনৰ অন্যতম স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ পৱন বৰাই সামাজিক মাধ্যমত ফাইলুং বসুমতাৰীৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰিছে তেওঁ ফাইলুং বসুমতাৰীৰ এখন ফটো আপলোড কৰি লিখিছে বসুধা আমাৰ ফাইলুং বসুমতাৰী বেহাৰবাৰী আউটপোষ্টৰ এগৰাকী অভিন্ন সদস্য আপোনাৰ অভাৱ আপোনাৰ অনুপস্থিতি কোনোদিন কোনো কালেই পূৰণ নহ'ব বসুধা ক'বলৈ একো শব্দই নাই অসমখনৰ বাবে আপোনাৰ সাংস্কৃতিক অৰিহণা আমি সদায় স্মৰণ কৰিম বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা আপোনালৈ যাচিলো সশ্ৰদ্ধ প্ৰণাম বসুধাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো ব্যংগ চৰিত্ৰত অভিনয় কৰি সকলোকে হাঁহিৰ খোৰাক যোগাই যোৱা অভিনেতাগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গৰ ওচৰত আমিও জনাইছো গভীৰ সমবেদনা নিউজ ডেস্ক টাইমছ গুৱাহাটী।